যুদ্ধৰ যি প্ৰসংগ উত্থাপন হৈ থকাৰ মাজতেই পাকিস্তানৰ কৰাচীত তুৰস্কৰ এখন যুদ্ধ জাহাজ আহি পাইছে তাক লৈ এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ হৈছে মানে সকলোৱে চিন্তা কৰিছে যে পাকিস্তানৰ সমৰ্থনত আছে তুৰস্ক আৰু পাকিস্তানক সামৰিকভাৱে সহায় কৰিবৰ বাবে এই যুদ্ধ জাহাজখন তুৰস্কই প্ৰেৰণ কৰিছে কৰাচীলৈ গতিকেলৈ সকলোৱে জানো যে পাকিস্তান আৰু তুৰস্কৰ মাজত এটা সু সম্পৰ্ক আছে ভাৰতৰ সৈতে তুৰ্কীৰ ভাল সম্পৰ্ক নহয় হেতু সকলোৱে জানো কূটনৈতিকভাৱে যেহেতু এখন মুছলমান দেশ হিচাপে পাকিস্তানক তুৰ্কীয়ে আগৰ পৰা সহায় কৰি আহিছে কিন্তু এই সময়ত যেটো পেহেলগামৰ নৰসংঘাৰ পাকিস্তানৰ সমৰ্থনত সংগঠিত হ'ল তাৰ পিছত কিন্তু পাকিস্তানৰ সমৰ্থনত বৰ্তমানলৈকে কোনো দেশ স্পষ্ট হবে বা প্ৰত্যক্ষভাৱে থিয় হোৱা নাছিল হয় আমি সকলোৱে জানো চীনে পাকিস্তানক সমৰ্থন কৰিছে বাংলাদেশে সমৰ্থন কৰিছে কিন্তু এবাৰ তুৰস্ক ওলাই আহিছে তুৰ্কী ওলাই আহিছে তুৰস্কই সম্পূৰ্ণ স্পষ্ট হবে তেওঁলোকৰ এখন যুদ্ধ জাহাজ আশংকা কৰা হৈছে চিন্তা কৰা হৈছে যুদ্ধ জাহাজখনৰ যথেষ্ট সামৰিক সামগ্ৰী তেওঁলোকে লৈ আহিছে অস্ত্ৰ-শস্ত্ৰ তেওঁলোকে লৈ আহিছে আৰু ইতিমধ্যে প্ৰকাশ পাইছিল যে যদিহে ভাৰত পাকিস্তানৰ মাজত যুদ্ধ হয় তেন্তে পাকিস্তানৰ হাতত মাত্ৰ 4 দিনৰ বাবে তেওঁলোকৰ যুদ্ধৰ সামগ্ৰী মাত্ৰ মজুত আছে গতিকেলৈ পাকিস্তানে সহায় বিচাৰিব লাগিব আৰু সকলোৱে জানে যে পাকিস্তান আৰু তুৰস্কৰ মাজত ভাল এটা সম্পৰ্ক আছে ভাতৃ বুলি জনা যায় পাকিস্তানৰ ডাঙৰ ভাতৃ বুলি জনা যায় তুৰস্কক প্ৰত্যেকটো মুহূৰ্ততে আমি যদি ইতিহাস কুচৰিবলৈ যাওঁ তেন্তে আগৰ পৰা আমি দেখিম যে সদায় তুৰস্ক পাকিস্তানৰ সমৰ্থনত আছে আৰু যাৰ বাবে F51 নম্বৰৰ এইখন যুদ্ধ জাহাজ তেওঁলোকে প্ৰেৰণ কৰিছে ভিজুৱেল আহি পৰিছে ভিজুৱেলটো আহি পৰাৰ লগে লগে কিন্তু সকলোৱে এয়া দৃশ্য এখন তুৰস্কৰ এখন যুদ্ধ জাহাজ F514 এখন যুদ্ধ জাহাজ পঠাইছে আৰু এইদৰে পাকিস্তানী নৌসেনাৰ এজন সেনা জোৱানক দেখা গৈছে যে এফালে পাকিস্তানৰ পতাকা আনফালে তুৰস্কৰ পতাকা লৈ এদৰে তেওঁলোকে যুদ্ধ জাহাজ আৰব সাগৰত মেলি দিছে আৰু যিকোনো মুহূৰ্তত ভাৰতে যদি আক্ৰমণ কৰে তেন্তে পাকিস্তানেও তুৰস্কৰ সহায়ত ইতিমধ্যে দেখুৱাইছে আৰু কেৱল এখন যুদ্ধ জাহাজে নহয় এই যুদ্ধ জাহাজখনত তুৰস্কৰ যথেষ্ট সংখ্যক জ্যেষ্ঠ নৌসেনা বিষয়া আহিছে F513 আহিছে F512 আহিছে গতিকেলৈ এই সমূহ হৈছে তুৰস্কৰ যুদ্ধ জাহাজ ইতিমধ্যে তেওঁলোকেও কিন্তু ভাৰতৰ বিৰুদ্ধে যুদ্ধৰ দামামা বজাই দিছে কৈছে যে আমিও হাত খাবতি বহি নাথাকো ইতিমধ্যে পাকিস্তানৰ ফালৰ পৰা কেতবোৰ ভাবুকি ভাৰতলৈ আহি আছিল ভাৰতক তেওঁলোকে পাৰমাণৱিক বোমা আক্ৰমণৰ ভাবুকি প্ৰদান কৰিছে কেতিয়াবা তেওঁলোকে নৰ্থ ইষ্টখনক কাহিলোৱাৰ তেওঁলোকে ভাবুকি প্ৰদান কৰিছে বাংলাদেশৰ সহায় লৈ কেতিয়াবা তেওঁলোকে চীনৰ সমৰ্থনত থাকি পেলাই তেওঁলোকে উঠত গৈ ভাৰতক আক্ৰমণৰ তেওঁলোকে প্ৰসংগ উল্লেখ কৰি আছে কিন্তু তাৰ মাজতেই চিন্তাৰ কাৰণ বুলি ক'ব লাগিব কৰবাত নহয় কৰবাত পাকিস্তানৰ সমৰ্থনত এবাৰ তুৰস্ক আহিছে আৰু সকলোৱে কৈছে যে যি ইতিমধ্যে ভিজুৱেল পাকিস্তানে মুকলি কৰিছে কৰাচী বন্দৰত ইতিমধ্যে উপস্থিত হৈছে যুদ্ধ জাহাজখন আৰু হোৱাৰ লগে লগে তুৰস্কৰ নৌসেনাসকলক পাকিস্তানৰ নৌসেনাই বা পাকিস্তানৰ যি প্ৰতিৰক্ষা মন্ত্ৰী আছে তেওঁলোকে উষ্ম আদৰণি জনাইছে আৰু তেওঁলোকে কৈছে যে পাকিস্তান আৰু তুৰস্ক এক হয় কিবা কাৰণত যদি যুঁজিব লাগে তেন্তে সামুদ্ৰিক যি সহযোগিতা লাগে এই সামুদ্ৰিক সহযোগিতা কিন্তু সদায় তুৰস্কই পাকিস্তানক প্ৰদান কৰিব সেয়া ভাৰতৰ বিৰুদ্ধে হওক বা যিকোনো দেশৰ বিৰুদ্ধে যদি পাকিস্তানে সহায় কৰে গতিকেলৈ এয়া হৈছে পাকিস্তানী নৌ বিষয়াসকলৰ যি আদৰণি ভিজুৱেল আহিছে আৰু টিচিচি বাইকাৰ্ডৰ কুৱে পাকিস্তানৰ নৌসেনাৰ জোৱানসকলক পেছাদাৰী পাৰস্পৰিক যি সম্পৰ্ক আছে তুৰস্কৰ সৈতে তেওঁলোকে কিছুমান জইণ্ট মিলিটাৰী এক্সাৰসাইজ কৰি আছিল তুৰস্কৰ লগত পাকিস্তানে সেই সমূহ অনুশীলনৰ পিছত এবাৰ তেওঁলোকে আৰব সাগৰত পাকিস্তান আৰু তুৰস্কই মিলি এই ধৰণৰ সামৰিক প্ৰস্তুতি ভাৰতৰ বিৰুদ্ধে তেওঁলোকে দেখুৱাইছে আৰু ইতিমধ্যে তুৰ্কী বায়ুসেনাৰ পৰা C130 বিমানো আহিছে লগতে এখন যুদ্ধ জাহাজ পাকিস্তানত উপস্থিত হৈছে এসপ্তাহৰ ভিতৰতে পাকিস্তানক তুৰস্কই কেবাখনো যুদ্ধ ফাইটাৰ বিমানো তেওঁলোকে দিব যিখনৰ হৈছে তুৰ্কীৰ বায়ুসেনা স্পেচিয়েল হয় C13 বিমান আৰু লগতে সামৰিক যি হাৰ্ডৱেৰ ডেলিভাৰী আছে সেইবোৰো তেওঁলোকে কিন্তু পাকিস্তানক দিব বুলি ইতিমধ্যে কোৱা হৈছে আৰু এইখন যুদ্ধ জাহাজত যিখন হৈছে F512 এইখনত কিন্তু যথেষ্ট সংখ্যক সামৰিক অস্ত্ৰ-শস্ত্ৰ তেওঁলোকে কঢ়িয়াই আনিছে বুলি ইতিমধ্যে তেওঁলোকে জনাই দিছে আৰু তুৰ্কীৰ যি যুদ্ধ জাহাজ টিচিচি বাইকাটা মাত্ৰ পাকিস্তানৰ ব্যৱসায়িক কেন্দ্ৰ আৰু নৌসেনাৰ কৰাচীত যি ডক কৰিছে তাৰ পিছত তেওঁলোকে তাত ৰখাই থৈ দিছে আৰু তেওঁলোকে 7 দিনৰ বাবে যুদ্ধ জাহাজখন তাত ৰাখিব বুলি কৈছে আৰু এয়া হৈছে পাকিস্তানৰ সৈতে ভাৰতৰ বিৰুদ্ধে কৌশলগত ইংগিত যে পাকিস্তান
অকলশৰীয়া নহয় বুলি পাকিস্তানে জাহিৰ কৰিব বিচাৰিছে ৰাষ্ট্ৰসংঘত গৈ তেওঁলোকে বাৰম্বাৰ ভাৰতৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে ভাৰতে নীতি উল্লংঘন কৰিছে বুলি কৈছে কিন্তু আমি সকলোৱে দেখি আছো এই যুদ্ধৰ পিছত পাকিস্তানে বাৰম্বাৰ যুদ্ধবিৰতি উল্লংঘন কৰিছে 12 বাৰকৈ তেওঁলোকে যুদ্ধবিৰতি উল্লংঘন কৰিছে যুদ্ধবিৰতি উল্লংঘন কৰি তেওঁলোকে ভাৰত পাকিস্তান সীমান্তত পাকিস্তানৰ ফালৰ পৰা প্ৰথম গুলি বৰ্ষণ কৰিছে আমি সকলোৱে জানো যে পাকিস্তানৰ চৰিত্ৰ তেনেকুৱা আচলতে ভাৰতে কেতিয়াও আগতীয়াকৈ তেনেকুৱা ধৰণৰ আক্ৰমণ নকৰে কিন্তু এবাৰ পাকিস্তানে যুদ্ধবিৰতি উল্লংঘন কৰিছে আন্তঃৰাষ্ট্ৰীয় যি নীতি থাকিব লাগে সন্ত্ৰাসবাদ বিৰোধী যি স্থিতি থাকিব লাগে হেতু পাকিস্তানৰ নাই কিন্তু তাৰ পাছতো পাকিস্তানে কিন্তু এবাৰ এই ধৰণৰ কথা ক'বলৈ ধৰিছে যে তেওঁলোকে অকলশৰীয়া তেওঁলোকক ভাৰতে আক্ৰমণ কৰিছে এয়া হৈছে পাকিস্তানৰ বিশ্বক দেখুৱাৰ এটা চৰিত্ৰ কিন্তু তাৰ মাজত পাকিস্তানৰ সমৰ্থনত এবাৰ তুৰস্ক আহিছে আৰু তুৰস্ক আহি এই ধৰণৰ কথা দেখুৱাইছে ইতিমধ্যে C-130 সৈন্য সজুলি মানৱ সাহায্যৰ বাবে দ্ৰুত নিয়োগৰ বাবে ব্যৱহাৰিক কিছুমান সামৰিক পৰিবহন এখন বিমানত লৈ অনা হৈছে যথেষ্ট সংখ্যক অস্ত্ৰ-শস্ত্ৰ আছে বুলি কোৱা হৈছে গোলাবাৰুদ আছে বুলি কোৱা হৈছে আৰু ইতিমধ্যে পাকিস্তানে সকলো কথা খুলি কোৱা নাই আৰু তেওঁলোকে ইতিমধ্যে তাত ৰাখি থোৱা মানে সকলোৱে চিন্তা কৰিছে যে তাৰ পৰা লাহে লাহে হয়তো সামগ্ৰীসমূহ তেওঁলোকে ব্যৱহাৰ কৰিব আৰু এখন বিমানেই নহয় কেবাখনো বিমান লগত আনিছে বুলি কৈছে আৰু এইখন যুদ্ধ জাহাজত কেবাখনো যুদ্ধ বিমান তেওঁলোকে আনিছে বুলি কৈছে আৰু লগতে এসপ্তাহৰ ভিতৰত কেবাখনো ফাইটাৰ তেওঁলোকে পাকিস্তানক দিব আৰু ইতিমধ্যে ব্ৰিটিছ পাকিস্তানী বিশেষজ্ঞ এজন আছে তেওঁ কিন্তু কৈছে যে পাকিস্তানৰ সমৰ্থনত যি তুৰ্কীৰ সামৰিক বাহিনী ওলাই আছে বিমান ঘাটিত ইছলামাবাদৰ সামৰিক বিমান ঘাটিত অতিৰিক্ত 6খন তুৰ্কীৰ তুৰস্কৰ সামৰিক বিমানো কিন্তু সাজু হৈ আছে গতিকেলৈ নৌসেনাৰ ফালৰ পৰা হওক বায়ু সেনাৰ ফালৰ পৰা হওক স্থল সেনাৰ ফালৰ পৰা হওক তুৰস্কই পাকিস্তানক সহায় কৰি আছে যেটো বাৰম্বাৰ প্ৰমাণ হৈছে আৰু ইতিমধ্যে দেখিছো যে এইখন যি যুদ্ধ জাহাজখন আহি পাইছে এতিয়া কিন্তু সমগ্ৰ বিশ্বই দেখিছে যে মুকলিকৈ পাকিস্তানক তুৰস্কই সমৰ্থন কৰিছে মানে তুৰস্কই সন্ত্ৰাসবাদীক সমৰ্থন কৰিছে আৰু সকলোৱে জানে যে অস্ত্ৰ ডেলিভাৰীৰ বাবে এই ধৰণৰ তেওঁলোকৰ যুদ্ধৰ যি কুচকাবাজ বা যুদ্ধৰ যি তেওঁলোকে শক্তি প্ৰদৰ্শন তুৰস্কৰ ফালৰ পৰা কৰা হৈছে গতিকে পাকিস্তানৰ সমৰ্থনত আছে বুলি কৈছে আৰু তুৰস্ক ইতিমধ্যে এখন কাৰ্গো বিমান ইন্ধন ভৰোৱাৰ বাবে পাকিস্তানত অৱতৰণ কৰিছিল তাক লৈ সকলোৰে সন্দেহ আছিল যে কিয় বাৰে বাৰে তুৰস্কৰ পৰা পাকিস্তানলৈ যেতিয়াই ভাৰত পাকিস্তানৰ মাজত যুদ্ধৰ প্ৰসংগটো আহিল কিয় এই বন্ধুত্বপূৰ্ণ সম্পৰ্ক বা এই আহজা সঘন বৃদ্ধি পাবলৈ ধৰিছে আৰু পাকিস্তানো তুৰস্ককে প্ৰথম সামৰিক সাহায্যৰ বাবে হয়তো হাত পাতিব লগা হৈছে গণ্যথা চীনে প্ৰত্যক্ষভাৱে যিদৰে তুৰস্কই পাকিস্তানৰ সমৰ্থনত যুদ্ধ জাহাজ দিছে ঠিক তেনেদৰে কিন্তু চীনে আন্তঃৰাষ্ট্ৰীয় হেঁচাৰ বাবে তেনেধৰণে তেওঁলোকে মুকলিকৈ সমৰ্থন কৰিব নোৱাৰে ভাৰতৰ একেবাৰে কাষতে আছে গতিকেলৈ তেওঁলোকে কিন্তু আও প্ৰক্ৰিয়াকৈ কিন্তু চীনে বাৰম্বাৰ পাকিস্তানক সহায় কৰি আহিছে আৰু আমিও জানো যে এই যি পেহেলগামৰ যি ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হ'ল এই সন্ত্ৰাসবাদী কেইটাৰ হাততেই 4-5 বিধকৈ চীনা সামগ্ৰী আছিল গতিকে চীনে তেওঁলোকক সহায় কৰি আছে তেওঁলোকৰ যি পথ নিৰ্দেশনৰ যি এপছ আছিল সেয়া চীনা এপছ আছিল গতিকে যি জামাৰ আছিল সেই জামাৰটো চীনা জামাৰ আছিল গতিকে তেনেকুৱা ধৰণৰ সামগ্ৰী পাকিস্তানে চীনৰ পৰা পাই আছে আৰু চীনৰ পৰা পৰোক্ষভাৱে তেওঁলোকে সমৰ্থন পাই আছে যদি ক'বলৈ যাওঁ তুৰ্কী আৰু পাকিস্তানৰ সম্পৰ্কৰ মূল শিলাস্তম্ভটোৱে হৈছে প্ৰতিৰক্ষা আৰু নিৰাপত্তা পাকিস্তানো তুৰস্কক বহুবাৰ সহায় কৰিছে কিন্তু তাৰ মাজতে এই নিৰাপত্তা অংশীদাৰ প্ৰতিৰক্ষা সহযোগিতা ইছলামাবাদ আৰু তুৰস্কৰ মাজত যে দেখা পোৱা গৈছে এই ভাতৃত্ববোধক কিন্তু ভাৰতে এতিয়া সহজভাৱে লোৱা নাই ভাৰতৰ প্ৰস্তুতি চলাই আছে আৰু ইতিমধ্যে এটা কথা ক'ব লাগিব 1950 চনৰ পৰা 1980 চনৰ এই প্ৰতিৰক্ষা সহযোগিতাৰ যি চুক্তি হৈছিল পাকিস্তান আৰু তুৰস্কৰ মাজত সেই দ্বিপাক্ষিক চুক্তিয়ে যৌথ সামৰিক অনুশীলন অস্ত্ৰ ভাণ্ডাৰ প্ৰযুক্তিৰ বিনিময় আদিৰ সুবিধা প্ৰদান কৰে আৰু সকলোৱে এটোৱে চিন্তা কৰিছে যে কূটনৈতিক দিশৰ ফালৰ পৰা যদি চাবলৈ যাওঁ এই যে 1950 চনৰ পৰা 1980 চনৰ ভিতৰত যিখন তুৰস্ক আৰু পাকিস্তানৰ মাজত সামৰিক চুক্তি হৈছে সেই চুক্তিত মূল বিষয়টোৱে হৈছে যে যদিহে যুদ্ধ হয় তেন্তে ইখন দেশে সিখন দেশক সামৰিক অনুশীলনৰ সময়ত সহায় কৰিব লাগিব অস্ত্ৰ হস্তান্তৰ কৰিব প্ৰযুক্তিৰ বিনিময় কৰিব আৰু সেইকেইটা কামে কিন্তু তুৰস্কই এইখন যুদ্ধ জাহাজ আনি কৰাচিত ৰখাই দিয়াৰ পিছত তেওঁলোকে আৰম্ভ কৰিছে তেওঁলোকে জেট ফাইটাৰ বিমান তেওঁলোকে পাকিস্তানক প্ৰদান কৰিছে অস্ত্ৰ প্ৰদান কৰিছে আৰু ঠিক এইদৰে এজন পাকিস্তানী সেনাই তুৰস্ক আৰু পাকিস্তানৰ যি তেওঁলোকৰ পতাকা আছে সেইখনলৈ তেওঁলোকৰ যি ভাতৃত্ববোধ দেখুৱাই পোৱা গৈছে এইদৰে আদৰণি জনাইছে আৰু তুৰস্কৰ নৌসেনা বিষয়াসকলৰ লগত পাকিস্তানৰ নৌসেনা বিষয়াসকলে এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰিছে কি পৰিস্থিতিত
তেওঁলোকে কেনেদৰে সহায় কৰিব এয়া হৈছে পাকিস্তানৰ যি পশ্চিমীয়া অস্ত্ৰ নিষেধাজ্ঞাৰ ওপৰত তুৰস্কই মূল যোগানকাৰী হিচাপে আত্মপ্ৰকাশ কৰিছে আৰু ইয়াৰ আগতেও আমি জানো যে পাকিস্তানক অস্ত্ৰ-শস্ত্ৰ প্ৰদান কৰাৰ ক্ষেত্ৰত তুৰস্ক এখন অন্যতম দেশ আমেৰিকাৰ পৰা পায় ৰাছিয়াৰ পৰা পায় কিন্তু তাৰ উপৰিও যি মুছলমান দেশ হিচাপে তেওঁলোকৰ যি এটা টান আছে হেতু কিন্তু তুৰস্ক আৰু পাকিস্তানৰ মাজত আছে গতিকে হেয়া অস্ত্ৰ নিষেধাজ্ঞাৰ ক্ষেত্ৰতো বা অস্ত্ৰ যোগান ধৰাৰ ক্ষেত্ৰত এয়া F512 এখন তুৰস্কৰ যুদ্ধ জাহাজ এনেদৰে দবদপাই তেওঁলোক আহিছে পাকিস্তানৰ কৰাচীত আহি সমগ্ৰ বিশ্বই দেখাকৈ এবাৰ তুৰস্কই পাকিস্তানৰ সমৰ্থনত থিয় হৈছে আৰু ক'ব লাগিব পাকিস্তানে যি চোৱাংচোৱাগিৰি কৰিছে আৰু তুৰ্কীৰ যি TB2 আৰু আছিকানি ড্ৰোন এইবোৰ তেওঁলোকে ব্যৱহাৰ কৰি আছে গতিকেলৈ ভাৰত পাক সীমান্তত আমি পূৰ্বতে তুৰস্কৰ কিছু সামগ্ৰী ধৰা পৰিছিল ভাৰতীয় সেনাৰ হাতত গতিকেলৈ নতুনকৈ কোৱাৰ প্ৰয়োজন নাই হয়তো তুৰস্কই পাকিস্তানক উন্নত অস্ত্ৰ যোগান ধৰিছে য'ত 4খন মিলগেম শ্ৰেণীৰ কভেট ইস্তানবুলত নিৰ্মাণ কৰা PNS বাবৰ আৰু PNS খাইবাৰ এই দুখন ডেলিভাৰী কৰা হৈছিল যি দুখন পাকিস্তানৰ মূল যুদ্ধ জাহাজ বুলি জনা যায় সেই দুখন তুৰস্কৰ পৰাই পাইছিল গতিকেলৈ এইসমূহ নতুনকৈ কোৱাৰ প্ৰয়োজন নাই আৰু তুৰস্কই পূৰ্বে পাকিস্তানৰ যি F-16 বিমান আছে সেইখনক কিন্তু উন্নীত কৰিছিল গতিকেলৈ সমৰ্থন পাই আছে তুৰস্কৰ পৰা 2016 চনৰ উচ্চ পৰ্যায়ৰ সামৰিক আলোচনাৰ গুটে এই সহযোগিতাক আনুষ্ঠানিকভাৱে কৈছিল যে যি F-16 বিমান আছে পাকিস্তানৰ সেইখন কিছু উন্নত কৰিব লাগে তেওঁলোকৰ প্ৰযুক্তি কিছু পুৰণা হৈ গৈছিল সেইবোৰ কিন্তু তুৰস্কই কৰি দিছিল গতিকেলৈ 2021 চনত তুৰস্ক পাকিস্তানে যৌথ অস্ত্ৰ নিৰ্মাণৰ বাবে প্ৰতিৰক্ষা চুক্তি স্বাক্ষৰ কৰিছিল হেতু এটা অন্যতম দিশ বুলি ক'ব লাগিব 2024 চনত তুৰস্কৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল এটাই তুৰস্কৰ গগডুনাৰ দৰে বিয়ন ভিজুৱেল ৰেঞ্জৰ এয়াৰ টু এয়াৰ মিছাইলো কিন্তু পাকিস্তানক দিব বুলি কৈছিল যেতিয়া তুৰস্কৰ একাংশ সামৰিক সেনা বাহিনীয়ে আহি পাকিস্তান ভ্ৰমণ কৰিছিল গতিকেলৈ যুদ্ধ যিমানেই বাঢ়িছে সিমানেই ক'ব লাগিব যে এই ধৰণৰে যি নৌসেনাৰ যি তৎপৰতা দেখিবলৈ পোৱা গৈছে পাকিস্তান আৰু তুৰস্কৰ মাজত এইখন কালি আহি উপস্থিত হৈছে কৰাচী বিমানবন্দৰত গতিকেলৈ 4 তাৰিখৰ দৃশ্য দেখুৱাইছো এজন হৈছে পাকিস্তানী নৌসেনাৰ এজন জোৱান যিজনে হাতত তেওঁলোকৰ দুইখন দেশৰ পতাকালৈ তেওঁ থিয় হৈ আছে তেওঁলোকৰ যি ভাতৃত্ববোধ আছে তাক দেখুৱাবলৈ তেওঁলোকে সমগ্ৰ বিশ্বক হয়তো দেখুৱাব বিচাৰিছে যে পাকিস্তান অকলশৰীয়া নহয় পাকিস্তানে ভাৰতৰ বিৰুদ্ধে যুঁজ দিবলৈ সাজু হৈছে এয়া হৈছে পৰিস্থিতি যিকোনো মুহূৰ্তত যুদ্ধ হ'ব পাৰে মকডিলৰ কথা কৈছে কালি ভাৰতৰ কাইলৈ 244খন জিলাত সমগ্ৰ ভাৰতৰ মকডিল হ'ব গতিকেলৈ এনেকুৱা পৰিস্থিতিৰ যদি সন্মুখীন হয় ভাৰতত যদি আক্ৰমণ হয় তেন্তে কি হ'ব আৰু ভাৰতৰ ইতিমধ্যে কৈছে যে আমাৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে দেশবাসীয়ে বিচৰাৰ ধৰণেৰে ঘাট লগাই আক্ৰমণ কৰা হ'ব হেতু হয়তো পিঅকেট সাৰ্জিক্যাল ষ্ট্ৰাইক হ'ব পাৰে হয়তো ভাৰতে ডাইৰেক্ট গৈ পেলাই যিদৰে 1999 চনত আক্ৰমণ হৈছিল 1971 যেনেকৈ আক্ৰমণ হৈছিল 1965 যেনেকৈ আক্ৰমণ হৈছিল গতিকেলৈ এই তেনেকুৱা ধৰণৰ যুদ্ধ হ'ব পাৰে কিন্তু বৰ্তমানৰ পৰিস্থিতি কিছু সুকীয়া সকলো পাৰমাণৱিক শক্তিধৰ দেশ তেনে পৰিস্থিতিত আক্ৰমণ হোৱাৰ আগত যথেষ্ট চিন্তা চৰ্চা কৰা হয় কিন্তু এইবাৰ যি যুদ্ধৰ পৰিস্থিতি বৰ্তমান সময়ত দেখা গৈছে কিন্তু ভাৰতেও কেৱল সাৰ্জিক্যাল ষ্ট্ৰাইক কৰিয়ে পাকিস্তানৰ বিৰুদ্ধে ক্ষান্ত হৈ নাথাকে যেন সকলোৰে অনুভৱ হৈছে সকলোৱে এইটো কথাই চিন্তা কৰিছে যে যোন আহক কাৰণ পাকিস্তানৰ সন্মুখত আহিব তুৰস্কৰ দৰে দেশ চীনৰ দৰে দেশ বাংলাদেশৰ দৰে দেশ যিসমূহে উগ্ৰ মৌলবাদক সমৰ্থন কৰে যিসকলে তেওঁলোকৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তেওঁলোকে হয়তো দেখুৱাব পাৰে তেওঁলোকে সন্ত্ৰাসবাদ বিৰোধী স্থিতিত নাই বুলি কিন্তু তেওঁলোকে সন্ত্ৰাসবাদক সমৰ্থন কৰে কিন্তু তুৰস্কই যি ধৰণে পাকিস্তানৰ সমৰ্থন আহিছে এখন যুদ্ধ জাহাজ যিখন তুৰস্কই পাকিস্তানলৈ পঠাই দিছে আৰু কৰাচীত আহি ইতিমধ্যে তুৰস্কৰ এই যুদ্ধ জাহাজখন ৰৈ আছে আৰু তাত যথেষ্ট সংখ্যক মই ইতিমধ্যে কৈছো গোলা বাৰুদ লগতে তেওঁলোকৰ যিবোৰ চুক্তি হৈছিল 1950 চনৰ পৰা 1980 চনৰ ভিতৰত তাৰ পিছতে আকৌ 2016 চনত হ'ল 2021 চনত হ'ল 2024 চনত হ'ল কাৰণ পাকিস্তান তুৰস্কৰ ভাল বন্ধু যিদৰে ভাৰত ৰাছিয়াৰ বন্ধু আমেৰিকাৰ বন্ধু ঠিক তেনেদৰে তুৰস্কৰ লগত পাকিস্তানৰ এটা সুসম্পৰ্ক আছে ইয়াৰ আগতো আমি দেখিছো যেতিয়াই পাকিস্তান হলঠেকত পৰিছে 1999 চনৰ যুদ্ধৰ সময়তো আমি দেখিছিলো যেতিয়া 1999 চনৰ যুদ্ধ হৈছিল তেতিয়াও কিন্তু পাকিস্তানক তুৰস্কই সহায় কৰিছিল গতিকেলৈ এয়া হৈছে পৰিস্থিতি বৰ্তমান সময়ত
ভাৰতে যিদৰে যুদ্ধৰ তৎপৰতা দেখুৱাইছে ঠিক একেদৰে পাকিস্তানেও দেখুৱাব বিচাৰিছে কিন্তু পাকিস্তানৰ ওচৰত মাত্ৰ 4 দিনৰ বাবে তেওঁলোকৰ যুদ্ধৰ খা সজুলি বা যি তেওঁলোকৰ যি গোলাবাৰুদ আছে সেইসমূহ মজুত আছে বুলি কৈছিল গতিকে পাকিস্তানে এতিয়া তুৰস্কৰ হাতত হাত পাতিব লগা হৈছে ভিক্ষা খুজিব লগা হৈছে আৰু সেই ভিক্ষা লাভ কৰিছে পাকিস্তানে এদৰে তেওঁলোকলৈ কৰাচিলৈ তেওঁলোকৰ কিছুমান যুদ্ধ জাহাজত তুৰস্কৰ পৰা সামৰিক কিছু সহযোগিতা আহিছে ঠিক একেদৰে হয়তো চীনে সহায় কৰিব বাংলাদেশে সহায় কৰিব আৰু বাংলাদেশে কিমান সহায় কৰিব হেতু আপুনি মই সকলোৱে জানো গতিকে এয়া হৈছে যুদ্ধৰ পৰিস্থিতিৰ মাজতেই কিছু আপডেট জনাইছো যে পাকিস্তানত তুৰ্কীৰ C-13 অস্ত্ৰ যোগান ধৰা এখন বিমান আহি পাইছে লগতে এখন যুদ্ধ জাহাজ আহি পাইছে আৰু অস্ত্ৰ ডেলিভাৰীৰ দাবী খণ্ডন কৰিছে যেহেতু আন্তঃৰাষ্ট্ৰীয় হেঁচা আছে ৰাষ্ট্ৰসংঘৰ হেঁচা আছে ৰাষ্ট্ৰসংঘ ইতিমধ্যে কৈছে যে ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ হ'ব নালাগে যদি যুদ্ধ হয় তেন্তে দুইখন দেশৰ বিস্তৰ ক্ষতিসাধন হ'ব হেতু কোনে নিবিচাৰে কিন্তু তাৰ মাজতে কোৱা হৈছে যে পাকিস্তানে এইদৰে তুৰস্কৰ পৰা সমৰ্থন লাভ কৰি ভাৰতৰ বিৰুদ্ধে ফেপেৰি পাতি ধৰিছে আৰু ভাৰতে যেতিয়া আক্ৰমণ কৰিব তেতিয়া হয়তো এই দুইখন দেশ একেলগে লগ হৈ তেওঁলোকে আক্ৰমণ কৰিব আৰু মই ইতিমধ্যে কৈছো কালি কৰাচিত আহি এই যুদ্ধ জাহাজখন ৰখাৰ পিছতে তুৰস্কৰ নৌসেনা বিষয়াসকল আৰু পাকিস্তানৰ নৌসেনা বিষয়াসকলৰ মাজত এখন গুৰুত্বপূৰ্ণ বৈঠক হৈছে যথেষ্ট এখন অত্যন্ত গুৰুত্বপূৰ্ণ বুলি ধৰা হৈছে কাৰণ ভাৰতত যিদৰে ইখনৰ পিছত সিখন বৈঠক অনুষ্ঠিত হৈ আছে ঠিক একেদৰে পাকিস্তানতো সেই তেওঁলোকৰ ফালৰ পৰা কিছু সামৰিক দিশটোক লৈ পেলাই আলোচনা চলি আছে গতিকে এয়া হৈছে পৰিস্থিতি যিসকল আমাৰ লগত নতুনকৈ জড়িত হৈছে তেওঁলোকক জনাইছো দৃশ্যাংশ দেখুৱাব বিচাৰিছো যি দৃশ্যাংশ আমাৰ ওচৰত আহি পৰিছে ইতিমধ্যে পাকিস্তানৰ মিডিয়াই আচলতে মুকলি কৰি দিছে এইটো দেখুৱাবৰ বাবে এখন তুৰস্কৰ যুদ্ধ জাহাজ যিখন ইতিমধ্যে কৰাচিত আহি পেলাই উপস্থিত হৈছে আৰু তেওঁলোকক উষ্ম আদৰণি জনাইছে এইদৰে পাকিস্তানৰ নৌসেনাই তুৰস্কৰ দুইখন হাতত তেওঁলোকৰ তুৰস্ক আৰু পাকিস্তানৰ ফ্লেগ আছে F-512 এইখন হৈছে তুৰস্কৰ এখন যুদ্ধ বিমান যিখনত অস্ত্ৰ ডেলিভাৰীৰ বাবে অনা বুলি কৈছে কাৰণ পাকিস্তান আৰু তুৰস্কৰ মাজত প্ৰতিৰক্ষা চুক্তি আছে সেই চুক্তি মতে দুইখন দেশৰ কোনবা এখন দেশে যেতিয়া যুদ্ধ কৰে বিপদত পৰে তেওঁলোকে অস্ত্ৰ যোগান ধৰিব লাগিব বিমান সেৱাৰ যি বায়ু সেনাৰ দিশত সহায় কৰিব লাগিব সকলো দিশত সহায় কৰিব বুলি তেওঁলোকে কৈছে পাকিস্তান এফালে তুৰস্কৰ পতাকা লগাই এইদৰে তেওঁলোকে ভাৰতৰ বিৰুদ্ধে জংগী যুদ্ধৰ যি এলান আছে তেওঁলোকে দিছে কৈছে আমিও হাত খাবতি বহি নাথাকো যদিহে ভাৰতে আক্ৰমণ কৰে কিন্তু সকলোৱে জানে যে ভাৰতে যদি আক্ৰমণ কৰে তেন্তে পাকিস্তানৰ অৱস্থা কি হ'ব আমি যদি কওঁ 1965 চনত আমি দেখিলো 1971 আমি দেখিলো 1999 আমি দেখিলো পাকিস্তানী সেনাই কেনেকৈ পলাই পত্তং দিব লগা হৈছে পাকিস্তানখন এখন এনেকুৱা এখন দেশ যিখনে সন্ত্ৰাসবাদীৰ হাতত ধৰি এখন গণতান্ত্ৰিক দেশৰ বিৰুদ্ধে আক্ৰমণ কৰিবলৈ আহে তেওঁলোকৰ খাবলৈ নাই তাত তেওঁলোকৰ আজি যদি তাত এতিয়া ভাৰতে ইতিমধ্যেই পানীৰ যোগেদি প্ৰথমতে হিন্দু জলসন্ধি যি আছে হেতু বাতিল কৰি পাকিস্তানৰ বিৰুদ্ধে ইতিমধ্যে তেওঁলোকে আক্ৰমণ আৰম্ভ কৰিছে গতিকে অৰ্থনৈতিক আক্ৰমণ আৰম্ভ কৰিছে অৰ্থনৈতিক দিশত তেওঁলোকে সকলো ধৰণৰ বস্তু বন্ধ কৰি দিছে পাকিস্তানলৈ পঠোৱা পাকিস্তানে এতিয়া বিদেশত গৈ আবু ধাবি হওক ডুবাইত হওক এনেকুৱা জায়গাত গৈ পেকেজিং কৰি ৰিপেকেজিং কৰি পুনৰ ভাৰতলৈ তেওঁলোকে সামগ্ৰী প্ৰেৰণৰ বাবে চিন্তা কৰিছে সেয়া হৈছে পাকিস্তানৰ লাউলো অৱস্থা তাৰ পিছতো তেওঁলোকে চীন তুৰস্ক এনেকুৱা একাংশ দেশৰ সমৰ্থন লাভ কৰি ভাৰতৰ বিৰুদ্ধে তেওঁলোকে যুদ্ধ ঘোষণা কৰিছে ধন্যবাদ